নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিব ওলাইছোঁ ছুপাৰ কাপৰ বিষয়ে। ছুপাৰ কাপত নৰ্থ ইষ্টে কাৰ লগত খেলিব, নৰ্থ ইষ্টৰ মেচ কেতিয়া আছে জানো আহক। প্ৰথমতে জানো আহক ছুপাৰ কাপৰ বিষয়ে। ছুপাৰ কাপ এইবাৰ বেলেগ ধৰণে অনুষ্ঠিত হ'ব। ছুপাৰ কাপত 16টা টিম থাকে আৰু 16টা টিমক 4টা ভাগত ভাগ কৰি দিয়া হয় 4টা গ্ৰুপত। আৰু 4টা গ্ৰুপৰ মাজত খেল হয়। 4টা গ্ৰুপৰে যিটো টিম টপত থাকে সেইটো টিমে ডাইৰেক্ট ছেমিফাইনেলত এণ্ট্ৰি কৰে। এয়া আছিল ছুপাৰ কাপৰ আগৰ নিয়ম। কিন্তু এইবাৰ আগৰ নিয়মত ছুপাৰ কাপ নহয়। এইবাৰ কিন্তু ছুপাৰ কাপ নকআউট ফৰ্মেটত খেলা হ'ব। 16টা টিমেই থাকিব। ISLৰ পৰা 13টা টিম থাকিব আৰু আই লিগৰ পৰা 3টা টিম থাকিব। মুঠ 16টা টিম। টুৰ্ণামেণ্টটো ষ্টাৰ্ট হ'ব 20 এপ্ৰিলৰ পৰা আৰু সমাপ্ত হ'ব 3 মে' তাৰিখে। অৰ্থাৎ ফাইনেল মেটচখন খেলা হ'ব 3 মে' তাৰিখে। প্ৰত্যেকখন মেচেই প্ৰত্যেকটো টিমৰ বাবে নকআউট মেচ হ'ব। জিকিলে নেক্সট ৰাউণ্ডলৈ যাব আৰু হাৰিলে বাহিৰ হ'ব লাগিব টুৰ্ণামেণ্টৰ পৰা। অৰ্থাৎ 16টা টিমৰ মাজত খেল হ'ব আৰু জয়ী হোৱা টিম 8টা টিম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। কোৱাৰ্টাৰ ফাইনেলত 8টা টিমে খেলাৰ পিছত 4টা টিম জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিব। 4টা টিমৰ মাজত ছেমিফাইনেল মেচ খেলা হ'ব আৰু জয়ী হোৱা টিম দুটাৰ মাজত 3 মে' তাৰিখে ফাইনেল মেচখন অনুষ্ঠিত হ'ব। নৰ্থ ইষ্ট ইউনাইটেডৰ খেল আছে 24 এপ্ৰিল তাৰিখে মহম্মদন SCৰ লগত। আৰু এই মেচখন যদি জয়ী হয় তেতিয়া নৰ্থ ইষ্টে কোৱাৰ্টাৰ ফাইনেলত 27 এপ্ৰিল তাৰিখে জামছেদপুৰ নাইবা হায়দৰাবাদৰ মুখামুখি হ'ব। আমি যদি ছুপাৰ কাপৰ সম্পূৰ্ণ শ্বেডিউলটো চাবলৈ যাওঁ তেতিয়াহ'লে 20 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰথমখন খেল কেৰালা ব্লাষ্টাৰ্ছ আৰু ইষ্ট বেংগলৰ মাজত আছে। দ্বিতীয়খন খেল 20 এপ্ৰিল তাৰিখে আছে মোহন বাগান আৰু আই লিগৰ টিমৰ মাজত। তৃতীয়খন খেল 21 এপ্ৰিল তাৰিখে আছে FC গোৱাৰ ভাৰ্চেছ আই লিগ ক্লাবৰ টিমৰ মাজত। চতুৰ্থখন খেল 21 এপ্ৰিলত আছে উৰিষ্যা FC ভাৰ্চেছ পাঞ্জাৱ FCৰ মাজত। তাৰপিছত 5 নম্বৰত 23 এপ্ৰিল তাৰিখে আছে বেংগালুৰু FC ভাৰ্চেছ আই লিগৰ টিমৰ মাজত খেল হ'ব। 23 এপ্ৰিল তাৰিখে আৰু এখন খেল আছে মুম্বাই চিটি FC আৰু ভাৰ্চেছ চেন্নাই FCৰ মাজত। তাৰপিছত 24 এপ্ৰিল তাৰিখে নৰ্থ ইষ্ট ইউনাইটেড ভাৰ্চেছ মহম্মদন SCৰ মাজত খেল আছে। আৰু 24 তাৰিখে আৰু এখন খেল আছে জামছেদপুৰ FC ভাৰ্চেছ হায়দৰাবাদ FCৰ মাজত। এয়া হৈছে ৰাউণ্ড অফ 16ৰ নকআউট মেটছৰ খেল। ইয়াৰ পিছতে 8টা টিম কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা 8টা টিমৰ মাজত খেলসমূহ অনুষ্ঠিত হ'ব 26 এপ্ৰিল আৰু 27 এপ্ৰিল তাৰিখে। 26 এপ্ৰিলত 2খন মেচ অনুষ্ঠিত হ'ব আৰু 27 এপ্ৰিলত 2খন মেচ অনুষ্ঠিত হ'ব কোৱাৰ্টাৰ ফাইনেলৰ। তাৰপিছত ছেমিফাইনেলৰ খেল 2খন অনুষ্ঠিত হ'ব 30 এপ্ৰিল তাৰিখে আৰু জয়ী হোৱা টিম দুটাৰ মাজত ফাইনেল মেচখন অনুষ্ঠিত হ'ব 3 মে' তাৰিখে। তো এয়াই আছিল ছুপাৰ কাপৰ সম্পূৰ্ণ শ্বেডিউলটো। আমি যদি নৰ্থ ইষ্টৰ বিষয়ে কিছু আলোচনা কৰিব যাওঁ তেতিয়াহ'লে নৰ্থ ইষ্টৰ খেল আছে কেতিয়া 24 এপ্ৰিল তাৰিখে আছে নৰ্থ ইষ্টৰ খেল মহম্মদন SCৰ লগত। আৰু এই মেচখনত যদি নৰ্থ ইষ্ট জয়ী হয় তেতিয়া নৰ্থ ইষ্টে 27 এপ্ৰিল তাৰিখে কোৱাৰ্টাৰ ফাইনেল খেলিব পাৰিব। কাৰ লগত খেলিব পাৰিব? জামছেদপুৰ নহ'লে হায়দৰাবাদৰ লগত 27 এপ্ৰিল তাৰিখে কোৱাৰ্টাৰ ফাইনেল খেলিব পাৰিব। আৰু যদি 27 এপ্ৰিল তাৰিখে কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট জয়ী হয় তেতিয়াহ'লে 30 এপ্ৰিল তাৰিখে ছেমিফাইনেল খেলিব পাৰিব চেন্নাই, মুম্বাই চিটি, বেংগালুৰু নহ'লে আই লিগৰ টিম এটাৰ মাজত যিকোনো এটা টিম ছেমিফাইনেল প্ৰৱেশ কৰিব। সেই টিমটোৰ লগতে নৰ্থ ইষ্টে 30 এপ্ৰিল তাৰিখে ছেমিফাইনেল খেলিব পাৰিব আৰু ছেমিফাইনেলত জয়ী হ'লে 3 মে' তাৰিখে ফাইনেল খেলিব পাৰিব নৰ্থ ইষ্টে। তো আশা কৰিছোঁ ছুপাৰ কাপত নৰ্থ ইষ্টে ভাল প্ৰদৰ্শন আগবঢ়াব আৰু ফাইনেল খেলিব পাৰিব, ছুপাৰ কাপ জয়ী হ'ব পাৰিব। আৰু নৰ্থ ইষ্টৰ যিহেতু 24 এপ্ৰিল তাৰিখে মহম্মদন SCৰ লগত খেল আছে। মহম্মদন SC ISLৰ এটা দুৰ্বল টিম আছিল, গতিকে নৰ্থ ইষ্টৰ বাবে এটা সুবিধা আছে ছেকেণ্ড ৰাউণ্ডলৈ যোৱাৰ, কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি ভাল খেলি ফাইনেলত প্ৰৱেশ কৰি ফাইনেলত জয়ী হোৱাৰো এটা সুবিধা আছে। নৰ্থ ইষ্টে ভাল খেলিব লাগিব, গতিকে আমি আশা কৰিম নৰ্থ ইষ্টে ভাল খেলক ছুপাৰ কাপত আৰু জয়ী হওক, ছুপাৰ কাপ দখল কৰক নৰ্থ ইষ্টে। গতিকে সেয়ে আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ মই। আৰু এনেধৰণৰ ছুপাৰ কাপৰ আপডেটবিলাক পাই থাকিব। ভিডিঅ'টো ভাল লাগিলে সকলো লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।